নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 এপ্ৰিল দিন সোমবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজি ৰাতিপুৱাৰ এটা খুবেই ডাঙৰ খবৰ। অসমত বৃদ্ধি পাব লোকসভা নিৰ্বাচনৰ আসন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। তেওঁ ক'লে অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন। নিৰ্বাচনৰ প্ৰাক্ষণতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন আৰু নিৰ্বাচনৰ পিছতেই অসমত বাঢ়িব বিধানসভাৰ আসনৰ সংখ্যাও। নিৰ্বাচন 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে 14 লোকসভাৰ আসন বৃদ্ধি পাব নিৰ্বাচনৰ পাছতেই ৰাজ্যত। 14খন আসনৰ পৰা লোকসভাৰ আসন 21লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব ৰাজ্যত। এইদৰে মুখ্যমন্ত্ৰী হিমন্তই ক'লে 14 এপ্ৰিলত দেশৰ সংঘাত আহিব ঢিল। ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন নতুন সমষ্টি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ বিস্ফোৰক মন্তব্য কৰিছে। এইবাৰ নিৰ্বাচনৰ প্ৰাক্ষণতে সমাগত নিৰ্বাচনৰ পিছতে ৰাজ্যত আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। ভাষণ দি থাকোঁতেই হঠাৎ ভাঙি গ'ল মঞ্চ। চেয়াৰমেন আলীৰ সভাত এক অঘটনৰ সৃষ্টি হৈছে। বিধায়ক চেয়াৰমেন আলীয়ে ভাষণ দি থকাৰ সময়তে ভাঙি পৰিল তেওঁৰ মঞ্চখন। মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমেন আলীৰ সভাৰ এই এক ঘটনা। কলগাছিয়া পৰ্ট বজাৰত চলি আছিল এখন নিৰ্বাচনী সভা। সেই সভাখনতে হঠাৎ মঞ্চ ভাঙি পৰিছিল। ভাষণ দি থকা অৱস্থাত হঠাৎ মঞ্চ ভাঙি পৰিল চেয়াৰমেন আলী আহমেদৰ। পৰৱৰ্তী খবৰ, সমগ্ৰ অসমত মাইকত আজান দিয়া বন্ধ কৰিব লাগিব। ৰাজ্যত যিকোনো মছজিদত আজান দিব নোৱাৰিব। এতিয়াৰ পৰা আজান বন্ধ কৰাক লৈ কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। অসমত বন্ধ হ'ব লাগিব আজান। অসমৰ সকলো মছজিদতে মাইকত আজান দিয়া বন্ধ হ'ব লাগে। নতুন মুখ্যমন্ত্ৰী আহিলেই মাইক বন্ধ কৰিবলৈ অনুৰোধ জনাম। ধেমাজিত কোনো মছজিদতে মাইকত আজান নিদিয়ে। গতিকে ধেমাজিত কোনো ধৰণৰ মিয়া নাই, কাৰণ ধেমাজিত কোনো ধৰণৰ মিয়া নাথাকে বাবে আজান নিদিয়ে। কিন্তু ধেমাজিত হিন্দু মুছলমানে সম্প্ৰীতিৰে বসবাস কৰি আছে। ধেমাজি জিলাত হিন্দু মুছলমান একেলগে থাকি আছে। নাৰায়ণ তকবীৰ ধ্বনি বন্ধ কৰিব লাগিব। সংঘাত লগাব বিচৰাসকলৰ ভৰি কাটি পেলাম। মিয়াৰ পক্ষত থাকি জাতীয়বাদ কৰা দল সংগঠনক বৰ্জন কৰিব লাগিব। আটাছুৰ উপ সভাপতি মনোজ গগৈয়ে এই বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ এক ষড়যন্ত্ৰ ফাদিল হ'ল পৱন খেৰাৰ ৰহস্য। ভুৱা নথি পত্ৰৰে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। ৰিণিকী ভূঞা শৰ্মাৰ নাম বিকৃত কৰি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে। ৰিণিকী ভূঞা শৰ্মাৰ পাছপৰ্টৰ জন্মদিন কৰিছে। ৰিণিকী ভূঞা শৰ্মাৰ UAE পাছপৰ্টৰ সকলো তথ্য ফাদিল কিয় কৰিছে? কেনেকৈ হ'ল? ইজিপ্টিয়ান পাছপৰ্টত থকা নম্বৰ হ'ল কোনো অস্তিত্ব নথকা QR কোড দেখুৱাই দিছে। কংগ্ৰেছে দেখুওৱা সকলো নথি কেৱল ভুৱাৰ ওপৰত চলিছে। ৰিণিকী ভূঞা শৰ্মাক বদনাম কৰিবলৈ কংগ্ৰেছৰ এই ভুৱা প্ৰচাৰ। পৰৱৰ্তী খবৰ, আমাৰ মিয়াৰ ভোট নালাগে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে ভয়ংকৰ পৰিৱেশ গঢ়ি তোলা হ'ব অসমত। নিৰ্বাচনৰ পাছতেই অসমত হ'ব ভয়ংকৰ পৰিস্থিতি। আমাৰ মিয়াৰ ভোট নালাগে। মুখ্যমন্ত্ৰী হিমন্ত নিজ মুখেৰে ক'লে 90% মিয়াৰ ভোট নথকা সমষ্টিটো মিয়াৰ ভোট নালাগে। কাৰণ মিয়াৰ কামিহাৰ ভাঙি পেলোৱা হ'ব, মুখ্যমন্ত্ৰী হিমন্তই ক'লে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী শৰ্মাৰ বিৰুদ্ধে 3খন দেশৰ পাছপৰ্টৰ ৰখা বুলি কংগ্ৰেছে অনা অভিযোগ খণ্ডৰ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ অভিযোগ অনুসৰি ৰিণিকী ভূঞা শৰ্মাৰ নামত ইজিপ্ত, UAE আৰু ইজিপ্টিয়ান এণ্ড বাৰ্মুডা পাছপৰ্ট AI সহায়ত ৰিণিকী ভূঞা শৰ্মাৰ পাছপৰ্ট প্ৰস্তুত কৰি সংবাদ মাধ্যমত প্ৰদৰ্শন কৰা কংগ্ৰেছ নেতা পৱন খেৰাই। 48 ঘণ্টাৰ ভিতৰত এই জালিয়াতি তথা পৱন খেৰাৰ বিৰুদ্ধে মহামাৰী গোচৰ তৰা হ'ব। এইবাৰ মুছলমানক গো মাংস খাবলৈ বাধা কৰা নাই হিমন্ত বিশ্ব শৰ্মা। মাত্ৰ এটা কথাই কৈছোঁ, ঘৰৰ ভিতৰত খাওক, ৰাজহুৱা ঠাইত নাখাব। প্ৰত্যেক মুছলমানে গো মাংস খায়, অসমীয়া মুছলমানেও খায়। মই কেনেকৈ বাধা কৰিম? কিন্তু মই কৈছোঁ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত নাখাব গো মাংস, হোটেলত নাখাব, ঘৰত খাওক। এইদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ডনাল্ড ট্ৰাম্পে কৈছে
মই ইৰাণক চুক্তি কৰিবলৈ বা হৰমুজ জলদ্বীপ মুকলি কৰিবলৈ 10 দিনৰ সময় দিছিলোঁ, সময় শেষ হৈ গৈছে। তেওঁলোকৰ ওপৰত ক্ৰোধ প্ৰকাশ কৰিবলৈ আমাৰ হাতত মাত্ৰ 48 ঘণ্টা বাকী আছে। ট্ৰাম্পৰ মন্তব্যক লৈ ইৰাণৰ আলী আব্দুল্লাহিক প্ৰত্যুত্তৰ দিছে, যেতিয়া আমি আমাৰ ওপৰত জাপি দিয়া এই যুদ্ধ আৰম্ভ কৰিলোঁ, আমি প্ৰতিশ্ৰুতি দিয়া সকলো কামেই কৰিলোঁ। এই বাৰ্তাৰ সহজ অৰ্থ হ'ল আপোনালোকৰ বাবে